AN টেলিভিজন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। কলকাতাৰ আৰজিকৰ মেডিকেল কলেজ হস্পিটেলত সংঘটিত হোৱা চিকিৎসক ছাত্ৰীৰ জঘন্য হত্যাকাণ্ডৰ ন্যায় বিচাৰি বংগৰ ৰাজপথত প্ৰতিবাদত মমতা বেনাৰ্জী। ডিব্ৰুগড় চৌকিডিঙি চাৰিআলিত মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত 3 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী। আজি ডিব্ৰুগড় জিলাৰ আমোলাপট্টিৰ মুখ্য কাৰ্যালয়ত স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীৰ পুণ্যতিথিত সশ্ৰদ্ধ প্ৰণিপাত ভাৰতীয় জনতা পাৰ্টীৰ। বিলাসীপাৰা ছাতাপাৰা গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে নিজ স্বামীক হত্যা কৰি গছত ওলমাই থোৱাৰ অভিযোগ। এতিয়া বিতং বাতৰি। কলকাতাৰ আৰজিকৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা চিকিৎসক ছাত্ৰীৰ জঘন্য হত্যাকাণ্ডৰ ন্যায় বিচাৰি সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। এনে পৰিস্থিতিত আজি বংগৰ ৰাজপথত প্ৰতিবাদত নামি পৰিছে মমতা বেনাৰ্জী। কলকাতাৰ আৰজিকৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা চিকিৎসক ছাত্ৰীৰ জঘন্য হত্যাকাণ্ডৰ ন্যায় বিচাৰি সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। তাৰ মাজতেই পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধেও ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলসমূহে মুকলিকৈ প্ৰতিবাদ কৰিছে। এনে পৰিস্থিতিত আজি বংগৰ ৰাজপথত প্ৰতিবাদত নামি পৰিছে মমতা বেনাৰ্জী। যুৱ চিকিৎসকগৰাকীৰ হত্যাকাণ্ডৰ পাছত তেওঁৰ বাসগৃহলৈ গৈছিল মমতা বেনাৰ্জী। ভুক্তভোগীৰ পৰিয়ালৰ সৈতে কথা পাতিছিল। মমতা বেনাৰ্জীয়ে দাবী কৰিছে আৰজি কৰ মেডিকেল কলেজ হাস্পতালৰ এই গোচৰৰ ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া অতি নীৰৱে সমাধিস্থ কৰিলে নহ'ব। অপৰাধীক যিমান সম্ভৱ সোনকালে চিনাক্ত কৰিব লাগে আৰু কঠোৰ শাস্তি দিব লাগিব। নিজৰ চৰকাৰ থকাৰ পিছতো মমতা বেনাৰ্জীয়ে এইদৰে ৰাজপথত প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি অহা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। নিউজ ডেস্ক AN টেলিভিজন। মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনে একত্ৰিত হৈ মটক জনগোষ্ঠীৰ জনজাতিকৰণ তথা অন্যান্য আনুষংগিক দাবীত আজি যৌথভাৱে ৰূপায়ণ কৰা 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট প্ৰতিবাদস্থলীৰ পৰা 12টা দাবী সম্বলিত স্মাৰক পত্ৰ চৰকাৰলৈ প্ৰেৰণ কৰে। অকালত অসমৰ সৌমৰপীঠত নিগাজিকৈ বসবাস কৰি অহা নৃগোষ্ঠী মটক জনগোষ্ঠীৰ জনজাতিৰ তালিকাত অন্তৰ্ভুক্তিকৰণেৰে সাংবিধানিক মৰ্যাদা প্ৰদানৰ দাবীত ইতিবাচক সঁহাৰি জনাই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে কেন্দ্ৰত 10 আৰু অসমত 8 বছৰ অতিক্ৰম কৰিলে যদিও মটক জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টি চৰকাৰী ফাইলৰ মাজতে সীমাবদ্ধ হৈ ৰল আৰু আজি পৰ্যন্ত কোনো ধৰণৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহল। মটক জনগোষ্ঠীৰ কেওটা সংগঠনে একত্ৰিত হৈ নিম্নলিখিত মটক জনগোষ্ঠীক জনজাতিকৰণ তথা অন্যান্য আনুষংগিক দাবীত আজি যৌথভাৱে ৰূপায়ণ কৰা 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট প্ৰতিবাদস্থলীৰ পৰা 12টা দাবী সম্বলিত স্মাৰক পত্ৰ চৰকাৰলৈ বিবেচনাৰ্থে প্ৰেৰণ কৰে। মটক জনগোষ্ঠীৰ যৌথ সংগঠনসমূহৰ প্ৰচেষ্টাত মটক জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া যি জনজাতিকৰণৰ দাবী আছিল, এই জনজাতিকৰণৰ দাবীক চৰকাৰৰ তৰফৰ পৰা বাৰম্বাৰ যি হৌকা পচলা নীতি অৱলম্বন কৰি আছে চৰকাৰে, লগতে এই বিজেপিৰ এই ছেকেণ্ড টাৰ্ম যিটো অসমৰ গভৰ্ণমেণ্ট, এই গভৰ্ণমেণ্টত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বৰ্ষ গুৱাহাটীৰ সভা অনুষ্ঠিত কৰোঁতে সংগঠনসমূহৰ লগত কৈছিলে যে 6 মাহৰ ভিতৰত মটক জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ দাবী, এই জনজাতিকৰণৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হ'ব। কিন্তু বাস্তৱ ক্ষেত্ৰত আমি দেখা পালোঁ যে জনজাতিকৰণৰ বিষয়টো কিন্তু আজি পৰ্যন্ত এটা হেং হৈ আছে, ওলমি আছে। কোনো কাণসাৰ চৰকাৰৰ তৰফৰ পৰা ষ্টেট গভৰ্ণমেণ্ট হওক চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক কোনো ধৰণৰ তেনেকুৱা আমি উকমুকনি বা ষ্টেপ দেখা নাই যে আমাৰ জনজাতিকৰণৰ যিটো বিষয় এইটো কিবা সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব। গতিকে সদৌ মটক যুৱ ছাত্ৰ সন্মিলনকে আদি কৰি অন্যান্য আমাৰ মটক জনগোষ্ঠীৰ যিমান সংগঠনসমূহ আছে, সকলো সংগঠনে মিলি জনগোষ্ঠীটো যিটো জন্মলগ্নৰ আমাৰ দাবী যিটো জনজাতিকৰণ, এই জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ পৰা অহা 31 আগষ্টৰ ভিতৰত আমি এটা
আমি সুদুত্তৰ বিচাৰিছোঁ। চৰকাৰক এটা চৰমপত্ৰ আমাক প্ৰদান কৰা হৈছে যে 31 আগষ্টৰ ভিতৰত অসম চৰকাৰে এইটো স্পষ্ট কৰক যে জনজাতিকৰণ মানে মটক জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কিবা পদক্ষেপ গ্ৰহণ কৰিব নকৰে। যদি নকৰে আমাৰতো আন্দোলন সমান্তৰালভাৱে চলি থাকিব। আমি এলানি আন্দোলন কাৰ্যসূচী ঘোষণা কৰা হৈছে আৰু আমি বাধ্য মটক জনগোষ্ঠীৰ মটক যুৱ ছাত্ৰ সন্মিলন আদিকে আমি অন্যান্য সংগঠনসমূহে কিন্তু বাধ্য হ'ম যে অনাগত দিনত আমি কিন্তু চৰকাৰৰ বিৰুদ্ধে যিটো গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী কিন্তু আৰু তীব্ৰতৰ কৰি তুলিবলৈ আমি বাধ্য হ'ম। মটক জনগোষ্ঠীৰ 5টা সংগঠন একত্ৰিত হৈ আমি সংগ্ৰাম কৰিবলৈ হাজাৰ হাজাৰ লাখ লাখ মটক জনগোষ্ঠীৰ প্ৰতিনিধিয়ে আজি মটক জনগোষ্ঠীৰ ৰাইজ আমি ওলাই আহিছোঁ। আজি আমাৰ প্ৰথমটো কাৰ্যসূচী আৰম্ভ হৈছে। 3 ঘণ্টীয়া ধৰ্মগত অনুষ্ঠান আমাৰ 7খন জিলাত আজি আৰম্ভ হৈছে। আমি 13 ছেপ্টেম্বৰত আমাৰ ৰেল অৱৰোধ আমি কাৰ্যসূচী আমি হাতত লৈছোঁ। 27 ছেপ্টেম্বৰ আমি মোহনবাৰী বিমানবন্দৰ এয়াৰপৰ্ট অৱৰোধ আমি হাতত লৈছোঁ আৰু 4 অক্টোবৰত আমি 100 ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ আমি হাতত লৈছোঁ। আমি আমাৰ মেইন অধিকাৰ আমাৰ প্ৰাপ্য আমাৰ যি আজি আমাৰ ST আমাৰ জনজাতিকৰণ কিন্তু নিদিলে। আমি পুনৰবাৰ আমাৰ অসম আমাৰ জ্বলাই উঠিম আৰু আমি অসমত আকৌ পুনৰবাৰ জুই জ্বলিব বুলি মই ক'ব বিচাৰোঁ আৰু লাখ লাখ হাজাৰ হাজাৰ মটক জনগোষ্ঠী জনসাধাৰণ ওলাই আহিবলৈ ৰাজপথলৈ বাধ্য হ'ব। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। আজি ডিব্ৰুগড় জিলা আমোলাপট্টিৰ মুখ্য কাৰ্যালয়ত স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীৰ পুণ্যতিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাই ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ সভাপতি উজ্জ্বল কাশ্যপৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ সকলো স্তৰৰ কাৰ্যকৰ্তাসকলে নৱভাৰতৰ স্বপ্নদ্ৰষ্টা প্ৰাক্তন প্ৰধানমন্ত্ৰী বিজেপিৰ প্ৰতিষ্ঠাপক সভাপতি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ আজি পুণ্যতিথি। আজি ডিব্ৰুগড় জিলা আমোলাপট্টিৰ মুখ্য কাৰ্যালয়ত স্বপ্নদ্ৰষ্টাগৰাকীৰ পুণ্যতিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাই ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ সভাপতি উজ্জ্বল কাশ্যপৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ সকলো স্তৰৰ কাৰ্যকৰ্তাসকলে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ পুণ্যতিথি উপলক্ষে তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু পুষ্প অৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত তেখেতৰ বিস্তৃত অৰিহণা অবিস্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে জিলা সভাপতি উজ্জ্বল কাশ্যপে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলা আৰু 8টা মৰ্চা সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে কাৰ্যকৰ্তাসকল উপস্থিত থাকে। তেখেতৰ জন্ম হৈছিলে 1924 চনৰ 25 ডিচেম্বৰত। এই মহান ব্যক্তিজনৰ জন্ম হৈছিলে। তেখেতৰ আমি সকলোৱে তেখেতক শ্ৰদ্ধা কৰোঁ। তেখেতক আদৰ্শ হিচাপত লৈ আমি ৰাজনীতি পথাৰত মই বিশেষকৈ তেখেতক আদৰ্শ হিচাপত লৈ মই ৰাজনীতিত আহিছোঁ আৰু তেখেতৰ পৰাই বহুতখিনি শিকিলোঁ ৰাজনীতিত। কিন্তু আশা কৰা মতে তেখেতক আমি নাপালোঁ। তেখেতে জীৱন পৰিক্ৰমা সমাপ্তি কৰি আজিৰ পৰা 6 বছৰ আগত তেখেতে এই লীলা সংসাৰৰ পৰা ত্যাগ কৰিলে জীৱন। তো আজি তেখেতৰ 6ষ্ঠতম পুণ্যতিথি। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন দলীয় কৰ্মীয়ে তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমিও আজি ভাৰতীয় জনতা পাৰ্টীৰ যিটো জিলা মুখ্য কাৰ্যালয় ইয়াত তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ শ্ৰীচৰণত আমি বন্তি প্ৰজ্বলন কৰিছোঁ। তেখেতে যি দেখুৱাই গ'ল আদৰ্শ, সেই আদৰ্শক অনুপ্ৰাণিত হৈ চেষ্টা কৰিম আমি যিমান দিন ৰাজনীতি পথাৰত থাকিম তেওঁৰ আদৰ্শ অনুসৰণ কৰি ৰাজনীতি কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু উঠি অহা নৱপ্ৰজন্ময়ো ভাৰতৰ এজন মহান ব্যক্তিৰ যি প্ৰধানমন্ত্ৰী হৈছিলে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন প্ৰথম প্ৰধানমন্ত্ৰী, তেখেতৰ শাসন ব্যৱস্থাত তেখেতে যি ধৰণে ব্যৱস্থা বিচাৰিছিলে ভাৰতৰ জনসাধাৰণক সকলো স্তৰত, বিশেষকৈ সমাজৰ একেবাৰে নিম্নতম পৰ্যায়ৰ যিজন ব্যক্তি, নিম্ন পৰ্যায়ৰ ব্যক্তিজনক উন্নতি কৰি সমাজৰ বাকী পৰ্যায়ৰ ব্যক্তিৰ লগত সমানে ফেৰ মাতি আগবাঢ়ি যাব পৰা যি তেওঁৰ মনৰ ভাৱধাৰণা আছিলে, সেই ভাৱধাৰণাৰ ওপৰত আজি দেশত চৰকাৰ চলাই আছে। আমিও আশা কৰিম তেওঁৰ যি ভাবিছিলে দেশখন চলোৱাৰ ক্ষেত্ৰত সেইমতে আমিও আগবাঢ়িবলৈ চেষ্টা কৰিম। সংগঠন কৰাৰ ক্ষেত্ৰত বা নিজৰ স্বভাৱ চৰিত্ৰৰ পৰা লৈ দেশখনৰ যিখিনি শাসন পদ্ধতি আছে শাসন পদ্ধতিত ৰাইজক উপকাৰ কৰাৰ ক্ষেত্ৰত আমি তেখেতৰ আদৰ্শ অনুসৰণ কৰি আগবাঢ়িবই লাগিব। কাৰণ তেখেতৰ বিনা ভাৰতীয় জনতা পাৰ্টীক তেখেতক আমি সকলোৱে পিতামহ হিচাপত জ্ঞান কৰোঁ। আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন।
এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিছন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। ডিব্ৰুগড় মাইজানত নিশা উত্তপ্ত পৰিস্থিতি। মাইজান অঞ্চলত নিশা এন্ধাৰৰ সুযোগ লৈ এখন বলেৰো গাড়ীত জাবৰ কঢ়িয়াই আনে আৰু মাইজান অঞ্চলত পেলাবলৈ আৰম্ভ কৰে। স্থানীয় ৰাইজে জাবৰ পেলাই থকাৰ সময়তে গাড়ীখনক জব্দ কৰাৰ লগতে দুষ্কৃতিকাৰীৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ চৰকাৰক আহ্বান জনাইছে। ডিব্ৰুগড় মাইজানত নিশা উত্তপ্ত পৰিস্থিতি। মাইজান অঞ্চলত নিশা এন্ধাৰৰ সুযোগত এখন পিকআপ বলেৰো গাড়ীত জাবৰ কঢ়িয়াই আনে আৰু মাইজান অঞ্চলত পেলাবলৈ আৰম্ভ কৰে। স্থানীয় ৰাইজে জাবৰ পেলাই থকাৰ সময়ত গাড়ীখনক জব্দ কৰাৰ লগতে জাবৰ অনা গাড়ীখনৰ চালকজনক ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয়। প্ৰশাসনলৈ অনুৰোধ, এইসকল দুষ্কৃতিকাৰী নিশাচৰ প্ৰাণীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। কৰিছোঁ যিহেতু আমাৰ ঠাইডোখৰ চফা পৰিষ্কাৰ থাকক বুলি, আৰু যিহেতু গোটেইখিনি ইলিগেল হৈ আছিলে আমি গোটেই RTI মাৰি গোটেইখিনি হৈ গ'ল। আল্টিমেটলি গোটেইখিনি ক্লিয়াৰ আছে, ইয়াত একো মিছা কথা ক'বলৈ নাই। কাৰণ যিহেতু আমি জানো ইমানখিনি জনা পাছত আল্টিমেটলি লেকাইত যদি ট্ৰান্সফাৰ হৈ গ'ল, এইটো আন্ধাৰৰ সুযোগ লৈ পঠোৱা মানুহ কেনেকুৱা। সেইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, মানুহৰ চেহেৰাটো অকণ আপুনি ডিছপ্লে কৰক, দেখাই দিয়ক কোনে আনিছে, যাতকে নেক্সট টাইম মানুহবিলাকে এইটো কৰিবলৈ সাহস নাপাওক। মাইজন জাবৰ নহয়, মাইজন এটা ৰাইজ থকা ঠাই হয়। আমাকো চফা লাগে, আমাকো পৰিষ্কাৰ লাগে। এইখিনি কথা সেই কি কয় চফা ঠাইত বহি কিনে ইয়াত আহি কিনে আমাৰ জাগাটো লেতেৰা কৰিবলৈ কোনো অধিকাৰ নাই। যিহেতু আমি আল্টিমেটলি চফা কৰিলো, গভৰ্ণমেণ্টে আমাক ছাজেষ্ট কৰিছে যে ইয়াত কোনো প্ৰকাৰ জাবৰ নেপেলাই, আমাৰ ওচৰত আছে গোটেইখিনি ডকুমেণ্টছ। তাৰ পাছতে সিহঁতি পঠাইছে কিয় সেইটো আমি বুজি পোৱা নাই। আৰু সেইকাৰণে আপোনাক মই ৰিকুৱেষ্ট কৰোঁ, যোন মানুহে আহিছে কাইণ্ডলি তাৰ ফেচটো যোন মানুহে আনিছে কাইণ্ডলি তাৰ ফেচটো ডিছপ্লে কৰক। মই এটাই কম, এই যিখন ফাৰ্মাচীৰ পৰা আনিছে ফাৰ্মাচীৰ মালিক বা সেইবোৰ চব মোটা অংক দি কিবা দি বন্ধ হৈ যাব চাগে। এতিয়া লাষ্টত গৈ ড্ৰাইভাৰজনকে ধৰিব। শুনামতে ড্ৰাইভাৰজনে কোৱা মতে মালিকে কৈছে বোলে মাইজানত পেলাই থৈ আহ, কিন্তু এতিয়া গৈ থৈ দুখ হ'ব মালিক, গৈ থৈ দুখ হ'ব ড্ৰাইভাৰজনৰ। কাৰণ ড্ৰাইভাৰ সৰু মানুহ, সদায় চব কথাটো এনেকুৱাই হয়। জাবৰৰ কথাটো মই এটা উদাহৰণে দিছো, চব কেছ চব ক্ষেত্ৰত এনেকুৱাই হয়। এতিয়া মালিকজন বাচি যাব, মালিকে 2 চৰ দি দিব ড্ৰাইভাৰক, তোক কোনে কৈছিলে, কিন্তু ড্ৰাইভাৰজনে নিজে কৈছে মালিকে পঠিয়াইছে বুলি। কোনোবা মেডিকেলৰ গেটৰ ওচৰত কোনোবা এখন ফাৰ্মাচী, কিৰণজ্যোতি নে কি ক'লে নামটো, নিউ কিৰণজ্যোতি, এইজন ড্ৰাইভাৰজন এইজন তেওঁ ভালকে জানে, তেওঁ সোধকচোন। এওঁ কৈছে মালিকে পঠিয়াইছিলে, মালিকে আমাৰ আগতে গালি দিছে তেওঁ। আপোনাক জাবৰ পেলাবলৈ মাইজানত কোনে কৈছিলে আপোনাক? মোক মাইজানৰ মোৰ লগৰ এজন যিজন ভাড়া দিছে তেওঁ ক'লে মাইজান ঘৰে ব'লা এই জেগাত পেলাম। মাইজানৰ জাবৰটো যে বন্ধ আছে সেই কথাখিনি আপুনি জানে, তাৰপিছতো আপুনি কিয় পেলাব আহিলে? ছাৰ মই জানো মানে মই ভাবিলোঁ এইফালে ছাইডত এই জাবৰ ঘাটা জাবৰ ঘাটা এইখিনি ৰৈ দিয়ে এইখিনি পেলাই দিয়ে। তাৰপিছত আমি মানে একো নাখাওঁ মানে জাবৰে খাই এতিয়া মিউনিচিপালিটিক আহ্বান জনাওঁ। মিউনিচিপালিটিত চাব গ'লে দায়ী নহয় ইয়াত, চোৰৰ নিচিনা ৰাতি আনি পেলোৱাটো মিউনিচিপালিটিয়ে চাগে নাজানে কথাখিনি। মই মিউনিচিপালিটিক ডাইৰেক্টলি ব্লেম নকৰোঁ, কাৰণ এইটো ৰাইজৰ নিজৰ ৰেছপনচিবিলিটিৰ ওপৰত নিৰ্ভৰ কৰে কথাখিনি। এতিয়া আমাৰ মানুহ স্পটত আছিলে কাৰণে দেখিলে, নহ'লেতো পেলাই থৈ গ'লে হয় সাধাৰণতে, হয় নহয়? সেইকাৰণে গোটেইখিনি এতিয়া যোনে পেলাইছে যোনে কৰিছে, যাতকে জীৱনত এনেকুৱা কোনো প্ৰকাৰ মানুহে কোনো এটা ফাৰ্মাচী হ'ল বায়'মেডিকেল ৱেষ্টেজ হ'ল, যিখিনি বায়'মেডিকেল ৱেষ্টেজটো পেলোৱা মানে লিগেল নহয়। এনে জাবৰ পেলোৱা বন্ধ আছে, বায়'মেডিকেলটো ক'বই নালাগে। মই বিচাৰি ইয়াত ভালকৈ মিউনিচিপালিটিয়ে কিবা এটা ব্যৱস্থা লওক। তেওঁলোকৰ এইটো ভুল নহয়, বুজিছো। ইয়াৰ ওপৰত তেওঁলোকে কি ব্যৱস্থা লয় আমি সেইটোৱে দেখিম, আৰু মই আশা কৰোঁ তেওঁলোকে যাতে ভাল ব্যৱস্থা এটা লওক। নিউজ ডেস্ক AN টেলিভিছন। বিলাসীপাৰা চাটাপাৰা গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে নিজ স্বামীক হত্যা কৰি গছত ওলমাই থোৱাৰ অভিযোগ উত্থাপন হৈছে। পিছত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। বিলাসীপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। চাটাপাৰা গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। পত্নীৰ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে নিজ স্বামীক হত্যা কৰি গছত ওলমাই থোৱাৰ অভিযোগ। পত্নীৰ পৰিয়ালৰ লোকে সংঘটিত কৰিছে এই হত্যাকাণ্ড।
হত্যাৰ বলি হোৱা যুৱকজন হ'ল চাটাপাৰা গাঁৱৰ ৰহমান আলী বুলি জানিব পৰা গৈছে। পিছত ঘটনাস্থলীত বিলাচীপাৰা আৰক্ষী দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ নি তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনাক লৈ স্থানীয় ৰাইজ তথা হত্যাৰ বলি হোৱা পৰিয়ালৰ লোকে হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়। অন্যথা গাঁওবাসী ৰাইজে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰে। ৰাতিপুৱা খবৰ পালোঁ যে ৰহমানক কোনোবাই দুষ্কৃতিকাৰীয়ে মানে মাৰিয়ে গছত ওলমি ৰাখিছে, ঠিক আছে, আৰু গোটেই ৰাইজে মানে এইটো সন্দেহ কৰি আছে। তাৰপিছত প্ৰশাসন আহিলে, আহি হেৰি কৰিলে। তো ঘটনা হ'ল এতিয়া আমাৰ দাবী হ'ল যদি এইটো সঁচা হয়, কোনোবাই যদি মাৰি মানে গছত ওলমি ৰাখিছে, আমাৰ দাবী এইটোৱে যে দোষী ৰহমানৰ হত্যাকাৰীক 12 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আহিছো অন্য এক বাতৰিলৈ। দেশ তথা ৰাজ্যৰ আন আন ঠাইৰ লগতে হোজাই জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় দেশৰ 78 সংখ্যক স্বাধীনতা দিৱস। এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পতাকা উত্তোলন কৰে অসমৰ পৰিবহণ, মীন আবকাৰী, তথ্য ও প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। দেশ তথা ৰাজ্যৰ আন আন ঠাইৰ লগতে হোজাই জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ল দেশৰ 78 সংখ্যক স্বাধীনতা দিৱস। এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পতাকা উত্তোলন কৰে অসমৰ পৰিবহণ, মীন আবকাৰী, তথ্য ও প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। একেদৰে জিলাখনৰ মুৰঝাৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ ফলত মুৰঝাৰ অঞ্চলৰ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানতো শান্তিপূৰ্ণভাৱে উত্তোলন কৰা হয় স্বাধীনতা দিৱসৰ পতাকা। ইপিনে স্বাধীনতা দিৱস উপলক্ষে মুৰাঝাৰ জাতীয় একাডেমীয়ে আয়োজন কৰিলে দিনজোৰা কাৰ্যসূচী। বিদ্যালয়খনৰ জ্যেষ্ঠ 2 শিক্ষয়িত্ৰী ক্ৰমে চাহিদা খাতুন আৰু পাৰবিন বেগমৰ লগতে অধ্যক্ষ এজাজুল হকে উত্তোলন কৰে ভাৰত গৌৰৱ তিৰংগা পতাকা। কাৰ্যসূচীৰ মুখ্য অতিথিৰ আসন শুৱনি কৰি মুৰাঝাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল ৰয় স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই শিক্ষাৰ্থীক সুশিক্ষাৰে শিক্ষিত হৈ নিজৰ ভৱিষ্যত গঢ়া আহ্বান জনায়। একেদৰে বিদ্যালয়খনৰ অধ্যক্ষকে ধৰি কেইবাগৰাকীও শিক্ষকে স্বাধীনতাৰ ইতিহাস সম্পৰ্কে বিস্তাৰিতভাৱে বক্তব্য প্ৰদান কৰে। স্বাধীনতা দিৱস উপলক্ষে মুৰাঝাৰ জাতীয় একাডেমীত অনুষ্ঠিত হোৱা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীয়ে স্বগৌৰৱেৰে বিভিন্ন দেশপ্ৰেমমূলক নৃত্য, নাট প্ৰদৰ্শন কৰাৰ অন্তত কাৰ্যসূচীৰ সফল সামৰণি পৰে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। অসমৰ ৰাজ্যপাল তথা অসম ৰাজ্যিক শাখাৰ ইণ্ডিয়ান ৰেড ক্ৰছ ছচাইটিৰ সভাপতি লক্ষ্মণ প্ৰসাদ আচাৰ্যই বৃহস্পতিবাৰে গুৱাহাটীৰ চানমাৰীস্থিত ৰেড ক্ৰছ চিকিৎসালয়ৰ ৰক্তদান শিবিৰ উদ্বোধন কৰে। এই ৰক্তদান শিবিৰৰ উদ্দেশ্য হৈছে স্বেচ্ছামূলক ৰক্তদানৰ প্ৰচাৰ কৰা আৰু জীৱন ৰক্ষাত ৰক্তদানৰ গুৰুত্বৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা। অসমৰ ৰাজ্যপাল তথা অসম ৰাজ্যিক শাখাৰ ইণ্ডিয়ান ৰেড ক্ৰছ ছচাইটিৰ সভাপতি লক্ষ্মণ প্ৰসাদ আচাৰ্যই বৃহস্পতিবাৰে গুৱাহাটীৰ চানমাৰীস্থিত ৰেড ক্ৰছ চিকিৎসালয়ত ৰক্তদান শিবিৰ উদ্বোধন কৰে। অনুষ্ঠানটোত অসম ৰাজ্যিক শাখাৰ ইণ্ডিয়ান ৰেড ক্ৰছ ছচাইটিৰ অধ্যক্ষ, উপাধ্যক্ষ, কোষাধ্যক্ষ আৰু সাধাৰণ সম্পাদক উপস্থিত থকাৰ লগতে সভাখনত ৰেড ক্ৰছৰ সকলো কৰ্মচাৰী আৰু শুভাকাংক্ষী, ANM শিক্ষাৰ্থী, JRC শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। উদ্বোধনৰ পিছতে লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভাষণ প্ৰদান কৰি জীৱন ৰক্ষাৰ ক্ষেত্ৰত ৰক্তদানৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু সামূহিক স্বাস্থ্য শক্তিশালী কৰাৰ ক্ষেত্ৰত এনে পদক্ষেপৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে এই ৰক্তদান শিবিৰৰ উদ্দেশ্য হৈছে স্বেচ্ছামূলক ৰক্তদানৰ প্ৰচাৰ কৰা আৰু জীৱন ৰক্ষাত ৰক্তদানৰ গুৰুত্বৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা। নিউজ ডেস্ক AN টেলিভিজন।
আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যু তিথি উপলক্ষে শুকুৰবাৰে পুৱা সমাধিস্থলীত উপস্থিত হৈ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি দলৰ সাংসদ তথা নেতাই অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী 1924 চনৰ 25 ডিচেম্বৰত জন্ম হোৱা অটল বিহাৰী বাজপেয়ী 16 আগষ্ট 2018 তাৰিখে সন্ধিয়া 5:05 দিল্লীৰ এইমছত মৃত্যু হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যু তিথি উপলক্ষে শুকুৰবাৰে পুৱা সমাধিস্থলীত উপস্থিত হৈ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লোকসভাৰ অধ্যক্ষ ওম বিৰলা দেশৰ প্ৰতিৰক্ষা গৃহমন্ত্ৰী ৰাজনাথ সিং জেপি নড্ডাকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি দলৰ সাংসদ তথা নেতাই অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিউজ ডেস্ক AN টেলিভিজন আজিৰ শেষৰটো বাতৰি শুকুৰবাৰে ঘোষণা কৰা হ'ল 2022 বৰ্ষৰ 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা নন ফিচাৰ ফিল্ম শাখাত আইমি বৰুৱাৰ প্ৰডাকশ্যন ছ'চাইটিৰ প্ৰযোজনাত আৰু আইমি বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিৰুবালা উইথ টু পদ্মশ্ৰীয়ে বিচাৰকৰ বিশেষ বঁটা লাভ কৰাৰ লগতে পাৰ্থসাৰথী মহন্তৰ হাড়গিলালৈ বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হয় শুকুৰবাৰে ঘোষণা কৰা হ'ল 2022 বৰ্ষৰ 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা দেশৰ চলচ্চিত্ৰ জগতৰ অন্যতম বিখ্যাত মঞ্চখনত উজলি উঠিল অসমৰ আইমি বৰুৱা আৰু পাৰ্থসাৰথী মহন্তৰ তথ্যচিত্ৰ নন ফিচাৰ ফিল্ম শাখাত আইমি বৰুৱা প্ৰডাকশ্যন ছ'চাইটিৰ প্ৰযোজনাত আৰু আইমি বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিৰুবালা উইথ টু পদ্মশ্ৰীয়ে বিচাৰকৰ বিশেষ বঁটা লাভ কৰাৰ লগতে পাৰ্থসাৰথী মহন্তৰ হাড়গিলালৈ বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হয় উল্লেখ্য যে PI এণ্টাৰটেইনমেণ্টৰ প্ৰযোজনাত আৰু পাৰ্থসাৰথী মহন্তই পৰিচালনা কৰা হাড়গিলা দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্ট'ৰকৈ বিচাৰকৰ বিশেষ বঁটা লাভ কৰে নিউজ ডেস্ক AN টেলিভিজন আজিৰ প্ৰাইম নিউজ ইমানেই আছিল মিনাক্ষীক আজিলৈ ইমানতে বিদায় দিয়ক অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন নমস্কাৰ